হেল্ল' বন্ধুসকল, সুপ্ৰভাত। আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল য়োগা ফিটনেছ এণ্ড জ্ঞানৰ মাধ্যমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই চেনেলটোৰ মাধ্যমত আপোনালোকলৈ নতুন কিছুমান ভিডিঅ' আমি প্ৰেৰণ কৰিম, আৰু যাৰ দ্বাৰা আপোনালোকে কিছুমান নতুন জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান কোৰ্চ অলৰেডি কৰিলোঁ, আৰু তাৰ পৰা যিখিনি মই জ্ঞান আহৰণ কৰিলোঁ সেইখিনি আপোনালোকৰ আগত কিছুমান শ্বেয়াৰ কৰিব বিচাৰিম, আৰু ইয়াৰ দ্বাৰা যাতে সকলোৰে উপকাৰ হয়। আমাৰ জীৱনটো যদি আমি সঁচাকৈ পৰোপকাৰৰ চিন্তা কৰোঁ তেতিয়া ঈশ্বৰেও আমাক সহায় কৰে। আৰু এই ইউটিউব চেনেলটোৰ মটিভেই হৈছে সেইটো, যাতে আমি পৰোপকাৰ কৰিব পাৰোঁ। অকণমান ক্ষুদ্ৰ প্ৰচেষ্টা। আহকচোন আমি এটা নতুন কথা শিকিবলৈ যাওঁ, আৰু ভিডিঅ'টো মাজলৈ যাওঁ। ওম সাইৰাম। আজি আপোনালোকক এটা বস্তু শিকাবলৈ লৈছোঁ। ময়ো শিকিছিলোঁ একচুৱেলি, আৰু আজিকালি মেইনলি মেক্সিমাম মানুহৰ কনষ্টিপেশ্যনৰ সমস্যা আছে, আৰু যিটোৰ কাৰণে মানুহৰ পেটৰ প্ৰব্লেম হৈ থকাৰ কাৰণে নানান ধৰণৰ বেমাৰ হয়। সেইটো কাৰণে আমাৰ টয়লেট যদি ক্লিয়াৰ নাথাকে, বাত পিত্ত কফ যদি আমাৰ বেলেঞ্চত নাথাকে, তেতিয়াহ'লে আমাৰ এই গাঁঠিবোৰত বিষৰো সমস্যা হয়, যিবোৰ বাত বিষ বুলি কোৱা হয়, অষ্টিঅ'প'ৰ'চিছ এনেকুৱা ধৰণৰ পেইনৰ প্ৰব্লেম হয়। সেইটো কাৰণে আপোনালোকক আমাৰ পেটটো সদায় ক্লিয়াৰ হৈ থকাটো নিতান্তই প্ৰয়োজন। আৰু আজি আপোনালোকক মই প্ৰথম শিকাইছোঁ যে এইটো আজি মই 10-15 বছৰ মই নিজেও কনষ্টিপেশ্যনত ভুগিছিলোঁ, আৰু যেতিয়াৰ পৰা য়োগা শিকিলোঁ তেতিয়াৰ পৰা কিছুমান টেকনিক শিকিলোঁ, যাৰ দ্বাৰা আমি সহজে আমাৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। আৰু মই ভাবোঁ কি আপোনালোকৰ কাৰণেও এই ভিডিঅ'টো সুবিধাদায়ক হ'ব। সেইটো কাৰণে মই আপোনালোকৰ সুবিধাৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। প্ৰথম কথা হ'ল, ৰাতিপুৱা শুই উঠি অলপ সূক্ষ্ম ব্যায়াম কৰি লোৱাৰ পিছত, ষ্ট্ৰেচিং এক্সাৰচাইজ ধৰক সৰু সুৰা ব্যায়াম কৰাৰ পিছত, সেইখিনি মই পিছৰ ভিডিঅ'ত দিম বাৰু। যিখিনি ৰাতিপুৱা মন্দুকাসন কৰা হয়, পৱনমুক্তাসন, পৱনমুক্তাসন, সেইবোৰ আপোনালোকে ৰাতিপুৱা খালী পেটত কৰিব পাৰে। তাৰপিছত এইধৰণে আধা লিটাৰ বটলত পানী লৈ ল'ব, নহ'লে এমগ পানী ল'ব। যাৰ বেছি কনষ্টিপেশ্যন আছে তাৰ পানীটো অলপ গৰম বেছি ল'ব, আৰু লৈ পেলাই এইধৰণে আপোনালোকে, এইটো মলাসনৰ স্থিতি বুলি কোৱা হয়, গতিকে মলাসনৰ স্থিতিত বহি ল'ব আৰু এনেকৈ পানী খাব। পানীখিনি অলপ চাহ খোৱা নিচিনাকৈ খাব। আৰু ৰাতিপুৱাৰ এই 20 মিনিট পৰা আধা ঘণ্টা সময় আপোনালোকৰ নিজৰ কাৰণে দিব লাগে। দিনটোততো আমি নানান ধৰণৰ কামত ব্যস্ত থাকোঁ, আৰু ইয়াৰ লগতে আমি যেতিয়া এতিয়া ওপৰত বহি লৈছোঁ ৰ'দত, আমাৰ ভিটামিন ডিও আমাৰ প্ৰচুৰ পৰিমাণে আমাৰ দেহত প্ৰয়োজন। ভিটামিন ডিৰ অভাৱ হ'লে কেলছিয়ামৰ ডেফিচিয়েঞ্চিও হয়, আৰু তাৰ ফলত আমাৰ গাঁঠি বিষ হয়। সেইবাবে আমি এই এক্সাৰচাইজৰ লগতে আমাৰ ভিটামিন ডিও আমি গ্ৰহণ কৰা হৈ যায়। তাৰপিছত এই মলাসনৰ স্থিতিত আপুনি 2 পৰা 5 মিনিট এনেকৈ বহি থাকিব। এইধৰণে 2 পৰা 5 মিনিট বহাৰ পিছত দুটামান সূক্ষ্ম ব্যায়াম আছে, সেইকেইটা আপোনালোকক দেখুৱাইছোঁ। এইধৰণে বহাৰ পিছত এই হাতৰ তলুৱাখন আপুনি এনেকৈ এই ধৰণে ভৰি তলত ভৰাই দিব। ভৰাই পেলাই আপোনালোকে এনেকৈ উঠিব, উশাহ লৈ উঠিব, উশাহ এৰি দিব লাগিব। এইধৰণে কৰি থাকিব। পোন্ধৰ পৰা 20 বাৰ কৰিব। তাৰপিছত এনে থিয় হৈ ল'ব। থিয় হৈ এইপিনে হাত দুখন লক কৰি ল'ব, ওলোটা কৰি ওপৰলৈ যিমান পাৰে ষ্ট্ৰেচিং কৰিব। উশাহ লৈ উশাহ এৰি দি ডাউন, উশাহ লৈ আপ,
উশাহ এৰি ডাউন, উশাহ লৈ আপ, উশাহ এৰি যাওঁ। চাব আপোনাৰ পেটৰ বেক মাছলত যাতে অলপ ষ্ট্ৰেচিং পৰে। তাৰপিছত কি কৰিব, তাৰপিছত আপোনালোকে টুইষ্টিং কৰিব এইধৰণে, হাত দুখন আগফালে ল'ব। 10ৰ পৰা 15 বাৰ এনেকৈ কৰিব। তাৰপিছত বহি ল'ব, বহি লৈ ভৰিতে এনেকৈ কচাই ল'ব আৰু হাত দুখন আপোনাৰ হিপছৰ ওচৰত ৰাখিব। আপোনালোকে এনেকৈ উশাহ এৰি দি এফালে পেলাই দিব আৰু অপজিট ছাইডে চাব। উশাহ লৈ মাজলৈ আহিব, আকৌ উশাহ এৰি দি এইটো ছাইডে পেলাব, অপজিট ছাইডে চাব, মাজলৈ আনিব, উশাহ লৈ আকৌ যদি পিছল খাই যায় আকৌ আহি ল'ব নিজৰ জেগালৈ। এইদৰে আপোনালোকে যদি ৰেগুলাৰ কৰে আপোনালোকৰ কনষ্টিপেশ্যন সমস্যা একদম গেৰেণ্টি আপোনালোকৰ নাইকিয়া হৈ যাব। যিহেতু মই এই চেনেলটোৰ নামেই দিছোঁ জিৰ' টু হিৰ', কাৰণ মই নিজেই জিৰ', তাৰপিছতহে আজি শিকিছোঁ। এইখিনি শিকাৰ ফলত মই যিহেতু ফল পাইছোঁ তাৰপিছতহে আপোনালোকক জনাইছোঁ। আৰু প্ৰথম হয়তো 2-3 দিনমান আপোনালোকৰ অকণমান টেণ্ডেঞ্চি নাহিব পাৰে, কিন্তু আপোনালোকে দেখিব এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ নিৰাময় হৈ যাব। আপোনালোকে ৰাতিপুৱা ক'ৰবালৈ যাবলগীয়া থাকিলেও ৰাতিপুৱা আপোনালোকে যদি এইটো ঘৰতে কৰি লয় তেতিয়াহ'লে আপোনালোকে দিনটোৰ কাৰণে আপোনালোকৰ টয়লেট সমস্যাৰ পৰা মুক্তি পাব, ৰাতিপুৱাই ক্লিয়াৰ হৈ যাব। আৰু যেতিয়াই আমাৰ পেট চফা থাকিব আমাৰ নানান ধৰণৰ ব্যাধি পেটৰ সমস্যাৰ লগতে গোটেইবোৰ জড়িত হৈ থাকে। আৰু সেইকাৰণে ভাবোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব সুবিধাদায়ক হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈও এই চেনেলত দি থাকিম, আপোনালোকে চাব। আৰু এইটো মই ৰাইজৰ সুবিধাৰ কাৰণেহে এইটো চেনেল বনাইছোঁ। সেইটো কাৰণে মই ভাবোঁ এই চেনেলটোৱে আপোনালোকক আৰু 10জনক যদি উপকাৰ সাধিব পাৰে তেতিয়া মই ধন্য হ'ম। ওম সাইৰাম।